নমস্কাৰ আপোনালোকে চাই আছে DY 365 ডিজিটেল আৰু ষ্টুডিঅ'ত মই অলিন্দিতা কথা কি আজিৰ দিনৰ প্ৰথমটো খবৰ আজি লাখ লাখ মহিলাৰ বাবে আছে এটা ভাল খবৰ আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন আৰু ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাক ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু নিজৰ ফেচবুক যোগে জনাইছে এই কথা 10000 কৈ টকা সোমাব আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত এই মুহূৰ্তত জনাইছো মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলালৈ ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এই ভাল খবৰ দিছে আৰু আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10000 কৈ টকা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আৰু তেওঁ কৈছে যে সঠিক কামত 10000 টকা ব্যৱহাৰ কৰিলে পুনৰ লাভ কৰিব 25000 কৈ টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 25000 টকা উৎপাদনমূলক কামত ব্যয় কৰিলে বেংকৰ পৰা পাব 50000 টকা আৰু আজি মহিলা উদ্যমিতা আঁচনিৰ কৰা হ'ব শুভ উদ্বোধন বিহালীত আজি 23000 মহিলাই লাভ কৰিব এই আঁচনিৰ অধীনত ধন আৰু ৰাজ্যৰ 27 লাখ মহিলাই লাভ কৰিব চৰকাৰৰ 10000 কৈ টকা মহিলাসকলক কৰ্মমুখী আৰু উৎসাহী কৰিবলৈ প্ৰৱৰ্তন কৰা হৈছে এই আঁচনি নগৰ অঞ্চলৰ 3 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত লাভ কৰিব এই ধন আৰু প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10000 কৈ টকা আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ 10000 কৈ টকা লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে জনাইছে এই কথা আৰু সঠিক কামত 10000 টকা ব্যৱহাৰ কৰিলে পুনৰ লাভ কৰিব 25000 কৈ টকা 25000 টকা উৎপাদনমূলক কামত ব্যয় কৰিলে বেংকৰ পৰা পাব 50000 টকা আৰু আজি মহিলা উদ্যমিতা আঁচনিৰ শুভ উদ্বোধন কৰা হ'ব বিহালীত আজি 23000 মহিলাই লাভ কৰিব এই আঁচনিৰ অধীনত ধন আৰু ৰাজ্যৰ 27 লাখ মহিলাই লাভ কৰিব চৰকাৰৰ 10000 কৈ টকা মহিলাসকলক কৰ্মমুখী আৰু উৎসাহী কৰিবলৈ প্ৰৱৰ্তন কৰা হৈছে এই আঁচনি আৰু নগৰ অঞ্চলৰ 3 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ ধন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত লাভ কৰিব ধন আৰু প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10000 কৈ টকা আমাৰ লগত মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যটো আছে মন্তব্যটো শুনাইছো কালি দিনটো আমাৰ বাবে আৰু এটা প্ৰাপ্তি দিন আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10000 টকাকৈ আমি সহায় কৰিম এই 10000 টকাৰ সৎব্যৱহাৰ হ'লে ভৱিষ্যতে আমি 25000 টকা আৰু 25000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50000 টকা যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলোঁ মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে মহিলাসকলক ঠগালে মহিলাসকলক পইচা কেতিয়াও নিদিয়ে অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম বিহালীত 23000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10000 কৈ টকা লাভ কৰিব এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10000 টকাকৈ প্ৰদান কৰিম 2700 কোটি টকা আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম তাতো আমাৰ প্ৰায় 300 কোটি টকা অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম মই সকলো আই মাতৃসকলক শুভকামনা জনাইছো মাজত মাত্ৰ কেইটামান মুহূৰ্ত
10 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন আপোনালৈ আপুনিও যদি আবেদন কৰিছিল তেতিয়াহ'লে আপোনাৰ একাউণ্টতো 10,000 টকাকৈ সোমাব পাৰে আৰু আপোনাৰ একাউণ্টত ধন জমা হ'ব 10 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন বিহালীৰ পৰা আৰম্ভ হ'ব এই উদ্যমিতা আঁচনিৰ যি শুভ উদ্বোধন আৰু বহুদিনৰ পৰা আচলতে ৰাজ্যৰ লাখ লাখ মহিলাই এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল আৰু অৱশেষত আজি 10 বজাৰ লগে লগে ৰাজ্যৰ 27 লাখ মহিলা হৈ পৰিব লাখপতি বাইদেউ আমি পুনৰ সেই মন্তব্যটো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে অহাকালি দিনটো আমাৰ বাবে আৰু এটা প্ৰাপ্তিৰ দিন আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰিম এই 10,000 টকাৰ সৎব্যৱহাৰ হ'লে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50,000 টকা যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলোঁ মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে মহিলাসকলক ঠগালে মহিলাসকলক পইচা কেতিয়াও নিদিয়ে অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000কৈ টকা লাভ কৰিব এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিম 2,700 কোটি টকা আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম তাতো আমাৰ প্ৰায় 300 কোটি টকা অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম মই সকলো আই মাতৃসকলক শুভকামনা জনাইছোঁ